নমস্কাৰ সিটি 18লৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে হাতীগাঁৱৰ খবৰ নিখা হাতীগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে তিনিখনকৈ বাহন দুখন স্কুটি আৰু এখন পালচাৰ বাইক জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে সিসি কেমেৰাত বন্দী হৈছে বাইক জ্বলাই দিয়াৰ দৃশ্য হাতীগাঁৱৰ ঈদগাহৰ আসকাৰ আলীৰ ঘৰত এই ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে অব্যাহত ৰাখিছে এই ঘটনাৰ তদন্ত পুৱাৰ ভাগত পোহৰলৈ আহিছে এই ঘটনা সিসি কেমেৰাত বন্দী হৈছে বাইক জ্বলাই দিয়াৰ এই দৃশ্য নিখা হাতীগাঁৱত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে তিনিখনকৈ বাহন দুখন স্কুটি আৰু এখন পালচাৰ বাইক জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে সিসিটিভিত বন্দী হৈছে বাইক জ্বলাই দিয়াৰ দৃশ্য হাতীগাঁৱৰ ঈদগাহৰ আসকাৰ আলীৰ ঘৰত এই ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত কোন দুষ্কৃতিকাৰী জড়িত আছে সেয়া এতিয়াও পোহৰলৈ অহা নাই এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৰাতি এটা কেইটা বজাত এনেকা আহি কেনে কেমেৰা আছিল আৰু চুইচ আছিল চুইচটো অফ কৰিছিল অফ কৰি এইফালেদি দোকানৰ এইফালেদি আহি কেনে আকৌ কৰিছে পেট্ৰলটো ঢালি দি কেনে জুই জ্বলি আছিল ই লাহে কৰি খোজকাঢ়ি গুচি গৈছিল তাৰপিছত তলৰ মানুহ হাল্লা কৰিছিল তাৰপিছত আমি নমি আহিছিলোঁ আহি কেনে আটা পাইছোঁ আহি কেনে চাওঁ গোটেইকেইটা গাড়ী জ্বলি গৈছে কেইখন গাড়ী জ্বলিছে আমাৰ তিনিখন অলৰেডি এখন বাইক দুখন স্কুটি আপোনালোকে এফআইআৰ দিছে দিছোঁ সন্দেহ কৰিছোঁ এতিয়া চিচি কেমেৰাত উঠিছে আমি দি আহিছোঁ থানাত দি আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কৰোনা মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱনক লৈ আশাৰ খবৰ ফাইজাৰ ভ্যাকচিনে দেখুৱাইছে আশাৰ ৰেঙনি ব্ৰিটেনৰ সৈতে চুক্তিবদ্ধ হ'ল ফাইজাৰ বায়োটেক ফাইজাৰৰ সৈতে চুক্তিবদ্ধ হোৱা বিশ্বৰ প্ৰথমখন দেশ হ'ল ব্ৰিটেইন ফাইজাৰ ভ্যাকচিনৰ কাৰ্যক্ষমতাক লৈ আশাবাদী ব্ৰিটেইন চৰকাৰ এসপ্তাহৰ ভিতৰতে ফাইজাৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হ'ব ব্ৰিটেইনত সমগ্ৰ বিশ্বৰ শ বিজ্ঞানী বৰ্তমান ব্যস্ত হৈ আছে প্ৰতিষেধক উদ্ভাৱনত আৰু তেনে সময়তেই ব্ৰিটেইনৰ পৰা আহিছে এই আশাৰ খবৰ কৰোনা মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱনক লৈ এই আশাৰ খবৰ ফাইজাৰ ভ্যাকচিনে দেখুৱাইছে আশাৰ ৰেঙনি ব্ৰিটেইনৰ সৈতে চুক্তিবদ্ধ হ'ল ফাইজাৰ বায়োটেক ফাইজাৰৰ সৈতে চুক্তিবদ্ধ হোৱা বিশ্বৰ প্ৰথম দেশ হ'ল ব্ৰিটেইন ফাইজাৰ ভ্যাকচিনৰ কাৰ্যক্ষমতাক লৈ আশাবাদী ব্ৰিটেইন চৰকাৰ এসপ্তাহৰ ভিতৰতে ফাইজাৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হ'ব ব্ৰিটেইনত বৰ্তমান ব্ৰিটেইনত দ্বিতীয়বাৰৰ বাবে লকডাউন অব্যাহত আছে কৰোনা মহামাৰীয়ে সংহাৰ চলাইছে ব্ৰিটেইনত সমগ্ৰ বিশ্বজুৰি কৰোনাৰ সংহাৰ এতিয়াও অব্যাহত আছে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল ব্যস্ত হৈ আছে কৰোনাৰ প্ৰতিষেধক উদ্ভাৱনৰ কামত আৰু তেনে সময়তে এই আশাৰ সঞ্চাৰ বৃদ্ধি কৰিছে ফাইজাৰ বায়োটেকে ব্ৰিটেইনৰ সৈতে চুক্তিবদ্ধ হৈছে ফাইজাৰ বায়োটেক আৰু ফাইজাৰৰ সৈতে চুক্তিবদ্ধ হোৱা বিশ্বৰ প্ৰথমখন দেশ হৈছে ব্ৰিটেইন ইতিমধ্যে ৯৫% ফলপ্ৰসূ হ'ব বুলি আশা কৰা হৈছে এই ফাইজাৰ ভ্যাকচিন সেমিফাইনেলৰ পূৰ্বে চূড়ান্ত কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা আজমলৰ সৈতে হাত মিলোৱাৰ পাছত একেলগে নিৰ্বাচনী পথাৰত নামিল ৰিপুন ৰকিবল মঙলবাৰৰ ৰুদ্ধদ্বাৰ বৈঠকৰ পাছতে বুধবাৰে একেখন হেলিকপ্টাৰতে গৈ বৰভূমিত অংশ ল'লে বিশাল নিৰ্বাচনী সভাত আনুষ্ঠানিক হ'ল কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা বিটিচিত একেলগে প্ৰচাৰ আজমল ৰিপুন ৰকিবুলৰ বিটিচি নিৰ্বাচনত কংগ্ৰেছ এআইডিএফে নেখেলে মিত্ৰতাৰ লুকাভাকু 2021 বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল ৰূপে বিবেচিত বিটিচি নিৰ্বাচনত একেলগে যুঁজিব কংগ্ৰেছ এআইডিএফে এফালে দলীয় সাংগঠনিক স্থিতিত অসন্তুষ্ট ৰাহুল গান্ধীৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক মিত্ৰতাৰ কথা পাহৰিবলৈ ধমক আনফালে বিটিচিত একেখন হেলিকপ্টাৰত বদৰুদ্দিন ৰিপুন আৰু ৰকিবুল বহু চৰ্চিত কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাত কংগ্ৰেছ হাইকমাণ্ডে চিলমোহৰ নলগালেও বিটিচিত আজমলেৰে মিত্ৰতা চূড়ান্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কংগ্ৰেছে বাৰম্বাৰ মিত্ৰতাৰ কথা অস্বীকাৰ কৰি অহাৰ পিছতো আজমলৰ শৰণাপন্ন হ'বলৈ বাধ্য হ'ল ৰিপুন বাহিনী বুধবাৰে ওদালগুৰিৰ মুদৈবৰী সমষ্টিৰ এআইডিএফৰ প্ৰাৰ্থী ৱাছিম আক্ৰামৰ হৈ বিটিচিত নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আৰু ৰিপুন বৰাৰ বদৰুদ্দিন আজমল আৰু ৰিপুন বৰাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলালে ৰকিবুল হুছেইন আৰু আমিনুল ইছলামে বুধবাৰৰ দিনটোত বিটিচিত 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলায় আজমল আৰু ৰিপুন বাহিনীয়ে
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওলাই আজমলৰ ঘোষণা। AIDF কংগ্ৰেছৰ মিত্ৰতা পূৰ্বৰে পৰা আছে। মিত্ৰতাৰ ক্ষেত্ৰত আপোচ নাই AIDFৰ। ৰিপন বৰা সাহেব থাকিব আৰু ৰকিবুল হুছেইন সাহেব থাকিব আমাৰ লগত। মোৰ লগত মোৰ জেনেৰেল ছেক্ৰেটাৰী আমিনুল ইছলাম থাকিব। বিটিআৰ নাটকটো হৈছে আগতে হৈছে, এইটোৰ কাৰণে লৈ আছো। আজি একদিনৰ নহয় 4 দিনৰ প্ৰগ্ৰাম। ইফালে সোমবাৰে অনলাইন বৈঠকত ৰাহুল গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক মিত্ৰতাৰ কথা পাহৰি দলীয় সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়াৰ প্ৰসংগত আজমলে ক'লে, চাওক আমি আমাৰ ফালৰ পৰাতো অ'কে, এতিয়া কংগ্ৰেছৰ হাইকমাণ্ডে যেতিয়া দিব এইটো ঠিক আছে, এইটো তেখেতৰ ডিচিশ্যন, ইসকলৰ দলীয় ভিতৰত ডিচিশ্যন, যিটো আহিব আমি মানিম। উল্লেখযোগ্য যে মিত্ৰতাৰ প্ৰসংগত মঙলবাৰে বিধায়ক আৱাসত গুৰুত্বপূৰ্ণ বৈঠকত বহিছিল বদৰুদ্দিন আজমল আৰু ৰিপুন বৰা। আমি BTC ইলেকশ্যনত জইণ্ট কেণ্ডিডেট দিছোঁ। আমাৰ জইণ্ট কেণ্ডিডেটৰ বিষয়ে কালিৰ পৰা আমাৰ কেম্পেইন আছে। 6টা সমষ্টিত আমাৰ কংগ্ৰেছৰ তেওঁলোকৰ 6টা জইণ্ট কেম্পেইন হ'ব, সেইটোৰ ওপৰতে এটা ডিছকাশ্যন আমিতো 100% আশা ৰাখোঁ। এইবাৰ BTC নিৰ্বাচনত কংগ্ৰেছ AIDFে 20টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে 13টাত আৰু AIDFে 7টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা। অৰ্থাৎ BTC নিৰ্বাচন হ'ব কংগ্ৰেছ AIDFৰ মিত্ৰজোঁটৰ আখৰা। এক কথাত BTC নিৰ্বাচন হ'ব বিৰোধী মিত্ৰজোঁট গঠন আৰু বিজেপিৰ মিত্ৰতা ভংগৰ অগ্নি পৰীক্ষা। আনহাতে কংগ্ৰেছ AIDFৰ মিত্ৰতা চূড়ান্ত হোৱাৰ লগে লগে স্পষ্ট হ'ল BTCত হ'ব বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা। বিজেপি, হাগ্ৰামাৰ BPF, প্ৰমোদ বড়োৰ UPPL আৰু নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টীৰ মাজত হ'ব কেইবাকোণীয়া যুঁজ। বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাহৰকটীয়াৰ জয়পুৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। জয়পুৰৰ OCSৰ পৰা দুলীয়াজান সংযোগী অইলৰ পাইপত অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু এই জুইত জাহ গ'ল শ শ কৃষিভূমি। পাইপ ফুটি খাৰুৱা তেলেৰে ভৰি পৰিল জয়পুৰ নগা পথাৰ। ঘটনাস্থলীত উপস্থিত হ'ল অগ্নি নিৰ্বাপক বাহিনী। অইলৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে। জুই ক'লা ধোঁৱাই চানি ধৰিছে সমগ্ৰ আকাশ। নাহৰকটীয়াৰ জয়পুৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। জয়পুৰ OCSৰ পৰা দুলীয়াজান সংযোগী অইলৰ পাইপত এই অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু এই অগ্নিকাণ্ডত জাহ গ'ল শ শ কৃষিভূমি। পাইপ ফুটি খাৰুৱা তেলেৰে ভৰি আছিল জয়পুৰ নগা পথাৰ। ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী। অইলৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকসকলৰ। আলোচনা ব্যৰ্থ হোৱাৰ পাছত দিল্লীত তীব্ৰতৰ হৈছে কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ সংঘাত। সমস্যাৰ সমাধান বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে পুনৰ বৈঠক হ'ব কৃষিমন্ত্ৰী আৰু ৰেলমন্ত্ৰীৰ। দিল্লী সীমান্তত এতিয়া অভাৱনীয় পৰিস্থিতি। দিল্লীত প্ৰতিবাদী কৃষকৰে কেন্দ্ৰৰ সংঘাত অব্যাহত। ব্যৰ্থ আলোচনাৰ পাছত তীব্ৰতৰ কৃষক বিদ্ৰোহ। 3 কৃষি আইন বাতিলৰ দাবীত অটল বিদ্ৰোহী কৃষক। কৃষকৰ ওপৰত পানী হিলৈৰে আক্ৰমণ আৰক্ষীৰ। আকৰগোজ কেন্দ্ৰীয় চৰকাৰ, নিজৰ স্থিতিত অটল প্ৰতিবাদী কৃষক। সপ্তাহজোৰা কৃষক আন্দোলনৰ ফলত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে ৰাজধানী দিল্লী। উত্তৰ ৰেলৱে বাতিল কৰিছে কেইবাখনো ৰেলৰ চলাচল। দিল্লী আৰু উত্তৰ প্ৰদেশৰ যোগাযোগ বিচ্ছিন্ন। অৱশ্যে বন্ধ হৈ পৰা চিল্লা সীমান্তৰ দিল্লী নয়ডাৰ লিংক ৰুট সম্প্ৰতি মুকলি কৰি দিছে প্ৰশাসনে। ইফালে কৃষকৰ প্ৰতিবাদৰ ফলত টিকৰি সীমান্ত, ঝাৰুদা সীমান্ত, ঝাটিকাৰা সীমান্ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বাদুচৰাই সীমান্তৰে কেৱল দুচকীয়া বাহনৰ চলাচল অব্যাহত আছে। চৰকাৰে কোনো কাৰণতে কৃষি আইন প্ৰত্যাহাৰ কৰা নহ'ব বুলি স্থিতি স্পষ্ট কৰি দিয়াৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰতিবাদী কৃষকসকল। বুধবাৰে হাৰিয়ানাৰ পৰা পুনৰ হাজাৰ হাজাৰ কৃষকে আহি যোগ দিয়ে প্ৰতিবাদত। চৰম অস্বস্তিত পৰা কেন্দ্ৰীয় চৰকাৰে সঘনে বহিছে ইখনৰ পিছত সিখন বৈঠকত। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ আৰু ৰেল মন্ত্ৰী পীযুষ গোয়েলে বুধবাৰে পুনৰ জৰুৰী বৈঠকত মিলিত হয় গৃহমন্ত্ৰী অমিত শ্বাহৰে।
মঙলবাৰৰ বৈঠক বিফল হোৱাৰ পাছত ৩৫টা কৃষক সংগঠনৰ প্ৰতিনিধিৰে পুনৰ বৃহস্পতিবাৰে আলোচনাত বহাৰ সিদ্ধান্ত কেন্দ্ৰৰ। সমান্তৰালকৈ বুধবাৰে কেন্দ্ৰীয় বাহিনীৰ আন্দোলন দমনৰ চেষ্টাত আঘাতপ্ৰাপ্ত হৈছে বহুসংখ্যক কৃষক। ৰাজধানী দিল্লীৰ চৌপাশে অব্যাহত থকা অচলাৱস্থাৰ কেতিয়া হ'ব অৱসান, ইয়াৰ উত্তৰ হয়তো স্পষ্ট হ'ব বৃহস্পতিবাৰৰ বৈঠকৰ অন্তত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী হিমন্তৰ নেতৃত্বত বৰভূমিৰ মসনদ দখলত যুঁজত নামিছে বিজেপি। ওদালগুৰিত বিশাল বাইক ৰেলীৰে চমক দেখুৱালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে পদযাত্ৰাটো অংশ ল'লে মন্ত্ৰীগৰাকীয়ে। বিটিচি দখলৰ মহাৰণ। ওদালগুৰিত মন্ত্ৰী হিমন্তৰ চমক। জীপৰ বনেটত উঠি প্ৰচাৰ হিমন্তৰ। 2021 ছেমি ফাইনেল বিটিচিৰ নিৰ্বাচন। সেয়ে বৰভূমিৰ মসনদ দখলৰ যুঁজত জোৰদাৰ গতিৰে নামিছে বিজেপি। বাইক চাইকেলৰ পাছত এইবাৰ জীপত উঠি বিশাল ৰেলীত অংশ ল'লে ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খোলা জীপৰ বনেটত বহি অভিনৱ প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাছে পাছে বিশাল বাইক ৰেলী। ওদালগুৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত অংশ ল'লে হাজাৰ হাজাৰ বিজেপি সমৰ্থকে। 33 নম্বৰ নমফাই চেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জিত তাঁতীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘাগৰাত বাইক ৰেলীৰ পৰিৱৰ্তে বেংবাৰীত গণসমাৱেশ আৰু টংলাত বিশাল পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মন্ত্ৰী ডক্টৰ শৰ্মাই। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰত ধাৰা অব্যাহত ৰাখিম। লৈছো এটি বাণিজ্যিক বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। জব্দ কৰা হৈছে সাগৰীয় মূল্যৱান সামগ্ৰী। জালত পৰিছে বহিৰাজ্যৰ 3টা চোৰাং ব্যৱসায়ী। ধৃত জিতেন্দ্ৰ হাঁস, ৰাহুল চৌধুৰী আৰু সন্তোষ গুপ্তা। ধৃত লোককেইজনৰ পৰা জব্দ কৰা হয় নগদ 50,000 টকা। বন বিভাগৰ সহযোগত অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে চলাইছিল এই অভিযান। দীৰ্ঘদিনে কামাখ্যা ধামৰ পৰা নিষিদ্ধ সামগ্ৰীৰ ক'লা বজাৰ চলাই আহিছিল বহিৰাজ্যৰ এই চক্ৰটোৱে। মহানগৰীৰ গণেশগুৰিতো অভিযান চলাই বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে। আমি দেখুৱাইছোঁ দৃশ্য। শক্তিপীঠ কামাখ্যা ধামত এনেদৰে বন্যপ্ৰাণীৰ বৃহৎ পৰিমাণৰ অংগ প্ৰত্যংগৰ লগতে জব্দ কৰা হয় সাগৰীয় মূল্যৱান সামগ্ৰী। আৰক্ষীৰ জালত পৰিছে বহিৰাজ্যৰ এই 3 চোৰাং সৰবৰাহকাৰী। ধৃত জিতেন্দ্ৰ হাঁস, ৰাহুল চৌধুৰী আৰু সন্তোষ গুপ্তা। ধৃত লোককেইজনৰ পৰা নগদ 50,000 টকা জব্দ কৰা হয়। বন বিভাগৰ সহযোগত অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে চলাইছিল এই অভিযান। দীৰ্ঘদিনে কামাখ্যা ধামৰ পৰা নিষিদ্ধ সামগ্ৰীৰ ক'লা বজাৰ চলাই আহিছিল বহিৰাজ্যৰ এই চক্ৰটোৱে। মহানগৰীৰ গণেশগুৰিতো অভিযান চলাই বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে। পোৱা গ'ল প্ৰথমতে গণেশগুৰিত আমি এটা আমাৰ গোপন সূত্ৰৰ পৰা বেছ কৰি পেলাই আমি গণেশগুৰি দুৰ্গা মন্দিৰৰ ওচৰত প্ৰথম এখন দোকানত ৰেড মাৰিলোঁ। তাতে আমি
লগভগ 600 পিচ চি ফেন সাগৰীয় এটা প্ৰডাক্ট হয়। এইটো Schedule 1 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 Schedule 1 পাৰ্ট 4ত ই এনলিষ্টেড হৈ আছে। এই সম্পূৰ্ণ ইলিগেল তাৰমানে এইটো আপুনি কোনো ব্যৱসায় কৰিব। তাৰ পৰা আমি ফৰৱাৰ্ড লিংকেজ লৈ আমি কামাখ্যাৰ কিছু কেইখনমান দোকানত আমি অভিযান চলাওঁ। তাৰ পৰা বহুত পৰিমাণৰ চি ফেন আৰু কস্তুৰী মৃগ আপোনালোকে দেখিব। কস্তুৰী মাস্ক স্পট আছে, কিছু মাস্ক স্পট পোৱা গৈছে আৰু আপোনাৰ হাতজোৰা বুলি কোৱা হয় এইটো পোৱা গৈছে আৰু আপোনাৰ পকুপাইনৰ বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা দিন বাকী আৰু তেনে সময়তে এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে আৰু এই মুহূৰ্তত টংলাত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টংলাত পদযাত্ৰাত অংশগ্ৰহণ কৰিছে ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াত টংলাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো বিশাল পদযাত্ৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিটিচি দখল কৰিবলৈ উঠি পৰি লাগিছে শাসকীয় বিজেপি। এখনৰ পিছত আনখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাচি বাগি প্ৰচাৰ অভিযানত নামিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰত্যেকখন নিৰ্বাচনী সভাতে এনেদৰে চমক সৃষ্টি কৰিছে মন্ত্ৰী শৰ্মাই। আজিও BTADৰ বিভিন্ন প্ৰান্তলৈ গৈছে, কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে, বাইক ৰেলীত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত পদযাত্ৰা টংলাত এয়া পদযাত্ৰা মন্ত্ৰী শৰ্মাৰ। বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। 26টাকৈ সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ BTC নিৰ্বাচনত। 7 ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, 10 ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু তাৰ প্ৰাক্ষণত তেনেদৰে শাসকীয় বিজেপিয়ে এখনৰ পিছত আনখন নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰিছে। BPFৰ দখলৰ পৰা BTCৰ মচনদ দখল কৰিবলৈ বিজেপিয়ে এনেদৰে উঠি পৰি লাগিছে আৰু বিশেষকৈ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অৱতীৰ্ণ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাই গৈছে। জনসমুদ্ৰত পৰিণত হোৱা পৰিলক্ষিত হৈছে। লোকাৰণ্য হৈ পৰিছে এই পদযাত্ৰা। সংগীতৰ তালে তালে এনেদৰে পদযাত্ৰাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টংলাৰ পৰা আমি আগবঢ়ালো পোনপটীয়া সম্প্ৰচাৰ। BTC দুটা পৰ্যায়ত 23,82,036 গৰাকী ভোটাৰে ভোটদান কৰি ভাগ্য নিৰ্ণয় কৰিব 241 গৰাকী প্ৰাৰ্থীৰ, যাক লৈ ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে BTC দখলৰ বাবে এতিয়া ব্যাপক হাৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ। ব্যাপক নিৰ্বাচনী প্ৰচাৰত এতিয়া BTCৰ আকাশ বতাহ মুখৰিত। কোনো পিছ পৰি থকা নাই। এফালে বিজেপিৰ হৈ ষ্টাৰ কেম্পেইনাৰ বহুবল্কী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFক টাৰ্গেট কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। আনফালে মন্ত্ৰী হিমন্তক BTCত সোমাব দিয়া নহ'ব, বহু কেলেংকাৰীৰ নায়ক বুলি সমালোচনা কৰি গৈছে হাগ্ৰামাই। বহি থকা নাই UPPLৰ সভাপতি প্ৰমোদ বড়ো। BTCত হাগ্ৰামা ৰাজৰ অৱসান ঘটাব বুলি দাবী কৰিছে প্ৰমোদ বড়োৱে। ইয়াৰ মাজতে হেলিকপ্টাৰ লৈ বুধবাৰৰ পৰা কংগ্ৰেছ আৰু AIDFে আৰম্ভ কৰি দিছে BTCত নিৰ্বাচনী প্ৰচাৰ।
কংগ্ৰেছে বিগত বিটিচি নিৰ্বাচনত খাতা খুলিবলৈকে সক্ষম হোৱা নাছিল। এইবাৰ কিছু ভাল ফলাফল পাব বুলি আশা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিটিচিত নিশ্চিতভাৱে যোৱাবাৰ একেবাৰে হতাশজনক পৰিস্থিতিত আছিলোঁ, শূন্য অৱস্থিতি। এইবাৰ তাতকৈ ভাল কৰিম। নিশ্চিতভাৱে আমাৰ সহযোগিতা নোহোৱাকৈ বিটিচি শাসন নহ'ব বুলিয়ে মই বিশ্বাস কৰোঁ। অহা 7 ডিচেম্বৰত বাক্সাৰ 11টা সমষ্টিত হ'ব ভোটগ্ৰহণ আৰু ওদালগুৰিৰ 10টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য মতে বাক্সাত 7,37,795 জন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। ওদালগুৰিত 6,21,225 জনে কৰিব ভোটদান। একেদৰে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব চিৰাং আৰু কোকৰাঝাৰত। চিৰাঙৰ 7টা সমষ্টিত ভোটদান কৰিব 3,69,186 জনে। কোকৰাঝাৰৰ 12টা সমষ্টিত 6,53,830 জনে কৰিব ভোটদান। মুঠতে বিটিচিৰ 40টা সমষ্টিত 241 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 23,82,036 গৰাকী ভোটাৰে, যাৰ ফলাফল ওলাব 12 ডিচেম্বৰত। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে কংগ্ৰেছ AUDFৰ মিত্ৰতা প্ৰায় চূড়ান্ত হোৱাৰ পাছত উৎফুল্লিত ৰাজ্যৰ কংগ্ৰেছ শিবিৰ। আজমলৰ সৈতে ৰিপুনৰ মঙলবাৰৰ বৈঠকৰ পাছতে বুধবাৰে শ্ৰীৰামপুৰৰ পৰা বিজেপিক হুংকাৰ কংগ্ৰেছী নেতা কৰ্মীৰ। হিমন্ত আগে আগে, পাছে পাছে ৰূপজ্যোতি। হিমন্তৰ তালত তাল মিলাই ৰূপজ্যোতিৰ পেডেল। নিৰ্বাচনী নাচ নকল কৰাৰ পাছতে ৰূপজ্যোতিয়ে উভতি ধৰিলে হিমন্ত। মূল্যবৃদ্ধি অন্যতম বিটিচি ইলেকশ্যনৰ এটা বিষয় আহিব। ইয়াৰ লগতে হেমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰাম বৰমাৰ অংশ নিমিলে নেকি? তেওঁলোকে ইমান দিনে আজি ইয়াত কলেজ বনোৱাৰ কথা, ইমান দিনে ইয়াত দুৰ্নীতিৰ কথা কেলে নকলে? এইটো ইলেকশ্যনৰ দুৰ্নীতি আমুক তামুকৰ কথা কেলে কৈ আছে? নাঙল পুৰণা হ'ল, ট্ৰেক্টৰক ভোট দিব লাগে। বিজেপি নিজিকিলেও ট্ৰেক্টৰ জিকিব লাগে APPL। শ্ৰীৰামপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমক অংক বুজালে ৰূপজ্যোতিয়ে। হিমন্তৰ সভাত 1300 মানুহ, কংগ্ৰেছৰ সভাত উপস্থিতিৰ সংখ্যা 5,000। গতিকে ৰূপজ্যোতিৰ মতে শ্ৰীৰামপুৰত জয় নিশ্চিত জননেতা কংগ্ৰেছ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ। তেওঁলোকে বহুত টকা পইচাৰে গাড়ী ঘোঁৰা দি পেলাই ইয়াত এই স্থানতে ইয়াত চাহ বাগানতে ইয়াতে মিটিং কৰিছিল। তেওঁলোকৰ আমি হিচাপ ইতিমধ্যে পাইছোঁ যে প্ৰায় 1200 বা 1300 মানুহ হ'ব। কিন্তু আজি সজল সিং এজন সাধাৰণ এজন যুৱক সমাজসেৱক, তেওঁৰ কাৰণে বা কংগ্ৰেছ দলৰ কাৰণে আজি 5,000তকৈ অধিক লোকৰ ইয়াত সমাগমে প্ৰমাণ কৰিছে তেওঁ জিকিব। মোৰ সমষ্টিত চাগে মোক ইমান ভাল নাপায়, সজল সিঙক যিমান শ্ৰীৰামপুৰত ভাল পায়। আনফালে একেখন সভাতে দেৱব্ৰত শইকীয়াৰ মুখত ওলাল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। বৰ্ণবাদত বিশ্বাসী বিজেপিয়ে ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীক ৰাম ঠগন দিয়াৰ অভিযোগ বিৰোধী দলপতিৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া সময় পাইছে নাচ গান কৰি ঘূৰি ফুৰিবলৈ, কিন্তু তেখেতে এমাহৰ ভিতৰত যিটো প্ৰতিবেদন দিয়াৰ কথা আছিল, তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতিগতভাৱে আদিবাসী হওক বা অন্যসকলক তেওঁলোকৰ যিটো মানে অঘোষিত নীতি, সেই অনুসৰি তেওঁলোকে বৰ্ণবাদত বিশ্বাস কৰে। সেই গতিকে তেখেতসকলে আদিবাসীসকলক সুযোগ দিব বিচৰা নাই। মঙলবাৰে ৰিপুন আজমলৰ বৈঠকৰ পাছত উৎসাহ বাঢ়িছে কংগ্ৰেছ AUDFৰ। ওদালগুৰিত আজমলৰ সৈতে ৰিপুন ৰকিবুলে প্ৰচাৰ চলোৱাৰ বিপৰীতে শ্ৰীৰামপুৰত BTCৰ ৰণাংগনত নামিছে দেৱব্ৰত শইকীয়া, ৰূপজ্যোতি কুৰ্মী আৰু অপূৰ্ব ভট্টাচাৰ্যকে ধৰি বহু কংগ্ৰেছী নেতাকৰ্মী। কামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট।
যেমূলা বাঢ়ে তাৰ দুপাততে চিন বয়স কম কিন্তু কাম ডাঙৰ কোৱা হয় প্ৰতিভাধৰ পৰিচয় শৈশৱ কালতে